हेलो गाइस नमस्कार কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে হ'ব আৰু মই ভালে আছো আজি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি গৈ আছো বুমৰাকৰি যি পাহাৰ বনাঞ্চল আছে যি পাহাৰ আছে পাহাৰ অঞ্চলৰ লগত যি জিয়াবৰী নদী আছে জিয়াবৰী নদীতে এটা বোমা আছে আমি সকলোৱে চিনি পাওঁ বোমা বুলি ক'লে এইটো বোমাটো বহুত কাহিনী আছে মই কাহিনী আপোনাক যাবলৈ বিচাৰ নাই তো আজি এই বোমাটো আপোনাক দেখাবলৈ যত্ন কৰিম তো বলক মোৰ লগত আপোনালোকে ভিডিঅ' চাওক আৰু গাড়ী আমি যাম জিয়াবৰী নদীৰ লগত যি বোমা আছে বোমা নদীতে আছে বৰ্তমান তো বহুত হাজাৰ হাজাৰ বছৰ পুৰণি হয় এই বোমাটো তো আপোনালোকক আজি এই বোমাটো দেখাবলৈ তো বৰ্তমান কছাৰী পাম পাৰ হৈ আছো কি ধুনীয়া প্লেন ৰাস্তা ভাল লাগে এনেকুৱা ৰাস্তা হ'লে আমাৰ গাঁও অঞ্চলত এনেকুৱা ৰাস্তা ভাল লাগে কিন্তু আমাৰ ঘৰত ব্লক ইটাৰ ৰাস্তা হয় কিন্তু ইমান ভাল নহয় জাম্পিং আৱাজ দিয়ে কি ধুনীয়া ৰাস্তা মাজত স্পীড ব্ৰেকাৰ আছে আপোনালোকে চাই থাকক কি ধুনীয়া পৰিৱেশৰ মাজতে আমি গৈ আছো ইয়াৰ লগত বাজাৰ আছে কি ধুনীয়া পৰিৱেশ আপোনালোকে চাওক ভালদৰে ইয়াৰ পুখুৰী আছে লগত আৰু মোৰ বসন্তটো চাওকচোন আপোনালোকে এই বসন্তটো বহুত পুৰণা হয় আজিৰ পৰা প্ৰায় 20-25 বছৰ হৈ যাব মোৰ বৰ্তা চলাইছে মোৰ আব্বা চলাইছে এতিয়া মই চলাই আছো মোৰ তাত মই আশা ৰাখিছো যে মোৰ লাইফ টাইম থাকিব এই গাড়ীটো এই গাড়ীটো মোৰ বহুত সহায় কৰিছে জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম এই গাড়ীটোৰ কথা গ্লেমাৰ গাড়ী হয় 100 টকাত তেল ভৰালে 5 দিন চলাব পাৰোঁ 5 দিন বা 4 দিন মিনিমাম চলাব পাৰোঁ তো চাই থাকক এতিয়া আমি ডাঙৰ আলি বুলি কওঁ সকলোৱে চিনি পায় ডাঙৰ ৰাজভঁৰাল হয় তো ইয়াত হৈছে লগতে আছে জিয়াবৰী নদী তো বহুত ধুনীয়া এটা ভিউ পাব আপোনালোকে চাব আৰু এতিয়া বেয়া ৰাস্তা পাই গৈছোঁ আগতে ভাল ৰাস্তা আছিলে এহিয়া আছে লগত ড্ৰাইভিং কৰি আছে আৰু এহিয়া মোৰ এই গাড়ীখন তোমাক কেনেকুৱা লাগে বহুত ভাল লাগিছে আৰু বহুত পুৰণা গাড়ী তেলৰ মাইলেজটো মানে বহুত ভালকে দি আছে সেইটো মানে গাড়ীটো চলাইও ভাল লাগে এইটো গ্লেমাৰ হয় বহুত পুৰণা হয় সঁচা আৰু বহুত ভাল লাগি আছে কাৰণ আজি ডাঙৰ এটা বস্তু দেখাব গৈছে বোমা কাহিনী বহুত আছে তো মই বেছি একো নাজানো ইয়াৰ বিষয়ে কিন্তু অলপ কিবা এটা জানো যে চাইনা আৰু অৰুণাচলৰ যুদ্ধৰ সময়ত এইটো ঘটিত হৈছিল আৰু ইয়াত বহুত কাহিনী আছে যি শিলালিপি আছে কেইদিনমান আগত পুনৰ যি কলীয়া বুমৰা সেতুৰ লগতে পুনৰ সংৰক্ষণ কৰিছিলে তাতে আছে তো আপোনালোকে চাই থাকক ভিডিঅ'টো বহুত ভাল লাগিব বুলি আশা পাই গৈছোঁ আৰু বেছি সময় নালাগে কি ভয়ানক ৰাস্তা দি আহি গৈছোঁ আৰু এয়া পাই গৈছোঁ বেছি সময় নাই এই মাত্ৰ 1 মিনিটো নালাগে চাগে চাওকচোন এয়া জিয়াবৰী নদীৰ কি ধুনীয়া আৰু বহুত ভাল লাগি আছে চাওকচোন আপোনালোকে আৰু এয়া কি সুন্দৰ গাঁৱৰ মাজতে গৈ আছোঁ কি ধুনীয়া লাগে আপোনালোকে চাওক আৰু পাই গৈছোঁ বেছি সময় নাই এই নদী আগতে মানুহ আছিলে এটা গাঁও আছিলে কিন্তু বহুত মানে ঘৰখন ঘৰত গাঁওকেইটা লৈ যায় কি ধুনীয়া পৰিৱেশৰ মাজত গৈ আছোঁ ভাল লাগে তো ইয়াৰ বুমৰাগুৰি পাহাৰ পাই গৈছোঁ চাওক কি ধুনীয়া দেখা পায় তো আমি ইয়াৰ জংঘলৰ মাজেদি যাম কি ধুনীয়া চাওকচোন এয়া জংঘল কি ধুনীয়া আপোনালোকে চাওক এয়া কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে সঁচা একদম বহুত ধুনীয়া আৰু ভয়ো লাগি আছে বাঘ ওলাইছে ভয় লাগি আছে তো আমি ইয়াৰ জংঘলৰ মাজেদি গৈ আছোঁ মাই গড কি হৈ যায় পাই গৈছোঁ বোমা আৰু বেছি সময় নাই আৰু নদীৰ বতাহ আহি আছে আৰু ইয়াত এটা গাঁও আছিল গাঁৱটো নাই আজি চাই দুখ লাগিল মানুহটো সেই চাওক ইয়াত মানুহ আছিলে ইয়াত বহুত মানুহ আছিলে কেইদিনমান এটা চাই গৈছিলোঁ যে মানুহ এটা গাঁও আছে আদা আছে কিন্তু এতিয়া আদাও নাই মাত্ৰ 2 ঘৰ আছে এটা বলব চাওক দেখাই দিয়ে চব চাব এয়া মাত্ৰ 2 ঘৰ আছে আৰু নাই তো এটা সম্পূৰ্ণ এটা গাঁও লৈ গৈছে গৰাখনীয়া বুমৰাগুৰি ফৰেষ্টৰী আৰু এয়া চাওক এইটো এটা ডাঙৰ পাথৰ চাইছে আপোনালোকে এই পাথৰটো চাই মোৰ যি স্কুল যেতিয়া শেষ হৈছিল স্কুল লাইফৰ আগতে আহিছিলোঁ ফ্ৰেণ্ডৰ সৈতে আমি 4-5টামান আহিছিলোঁ ইয়াতে এই পাথৰটো কৰি দিছোঁ ফৰেষ্ট এৰিয়া আপোনালোকে চাওক ইয়াৰ ডাঙৰ পাথৰ কি ধুনীয়া দেখা যায় আৰু ইয়াৰ নদীৰ কি ধুনীয়া বতাহ আপোনালোকে চাওক এইটো হৈছে জিয়াবৰী নদী
3 তো এইটো ভিডিঅ'ৰ মাজতে আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকে চাই আছে যে হাতৰ মোৰ এইফালে আপোনালোক চাওক এক সম্পূৰ্ণ এটা গাঁও আছিলে ইয়াত প্ৰাথমিক বিদ্যালয় আছিলে আপোনালোকক কেইদিনমানতে ভিডিঅ' বনাই দিছিলোঁ মোৰ লগত এহি আহিছিলে তো আজি মানে দুখ লাগি আছে চাই এটা মানুহ নাই আপোনালোকে চাওক ভালদৰে চাওক আপোনালোকে এবাৰ প্ৰায় 200 ঘৰ আছিল মানুহ প্ৰায় বহুত মানুহ আছিলে তো আমাৰ মাহীৰ ঘৰ আছিলে যোৱাবাৰ আগৰবাৰ গুচি গৈছে আপোনাৰ তো যোৱাবাৰো ভাঙিছে নদী এইবাৰো ভাঙিছে তো আপোনালোকে চাওক ভালদৰে চাওকচোন ইয়াৰ নদী গৰাখহনীয়াৰ ফলত ইয়াৰ মানুহৰ ঘৰ বাৰী উঠি লাগিছে মানুহৰ কি হৈ আছে আপোনালোকে চাওক ক'ত গৈ আছে ইমান দুখীয়া মানুহ আছিলে ইয়াত এওঁলোক ক'ত গৈছে তো বহুত বেয়া লাগে আৰু এটা আপোনালোকক দেখাই দিছিলোঁ যে কৈছিলোঁ যে বমাত যাম তো বমাৰ ফাইনেলি জেগাত পাই গৈছোঁ আৰু হৈছে এইটো ফৰেষ্ট এৰিয়াত ফৰেষ্টৰ মানুহ থাকে তো আপোনালোকক যাবলৈ তো বম ডাঙৰ এটা পাথৰ আছে ইয়াত চাওক আৰু মই এইফালেদি গৈ আছোঁ চাওক পাথৰ কি ধুনীয়া লাগে চাওকচোন আপোনালোকে মোৰ লগত আহক তো ইয়াত কি ধুনীয়া পৰিৱেশৰ মাজত আহি আছোঁ ভয় লাগি আছে নাজানো কি ওলাই যায় পাহাৰৰ মাজত আছোঁ আবেলিৰ সময় কোনো নাই মই আৰু এতিয়া লগত তো বহুত এটা এক্সপিৰিয়েঞ্চ এটা বহুত ভয় লাগে এক্সপিৰিয়েঞ্চ আপোনালোকে চাওক খেজুৰ গছ কি ধুনীয়া দেখা যায় আৰু পাথৰ ডাঙৰ পাথৰ আপোনালোকে চাওক কি ধুনীয়া দেখা যায় মজাও কি ধুনীয়া লাগি আছে বহুত ভাল লাগি আছে আৰু বমাটো দেখাবলৈ যত্ন কৰিম বমাৰ এইফালে নাযাওঁ ইয়াত মানা আছে ইয়াৰ পৰা দেখাই দিওঁ চাওক সেয়ে চাওক বমা সেয়ে জুম কৰি দেখাই দিওঁ সেয়ে চাওক এইটো হৈছে বমা তো ইয়াৰ বহুত কাহিনী আছে মই ইমান নাজানো তো পৰৱৰ্তীত কৈ দিম আপোনালোকক আৰু এইটো হৈছে বোমৰাগুৰি ফৰেষ্ট যি পাহাৰ হেত আৰু চাওক কি ধুনীয়া পৰিৱেশ কি ধুনীয়া দেখা যায় বৰ্তমান যোৱাৰ সময় হৈছিলে সন্ধিয়া হৈছে কিন্তু গাড়ীত তেল খতম হোৱা নাই আৰু হৈ যাব তো আমি আগতীয়াকৈ লৈ আহিছিলোঁ এডভান্স তেল হয় আপোনালোকে যদি ক'ৰবাত যায় এডভান্স তেল লগত লৈ যাব নহ'লে ফচি যাব ভয়ংকৰ ফচি যাব পিছত কোনেও সহায় নকৰে তো আমি লৈ আহিছিলোঁ এইটো বটলৰ দাম জানেনে কিমান 60 টকা এনে এইটোৰ দামটো 50 টকা কিন্তু 60 টকা যিহেতু পেট্ৰল পাম্পৰ আনি বিক্ৰী কৰে দোকানীবিলাকে তো বহুত ভালেই হৈছে আজিকালি বহুত সুবিধা হয় তো এতিয়া ভৰাম তো এতিয়া ওলাই যাম ধন্যবাদ আৰু এটা ভিউ দেখাবলৈ যত্ন কৰি আপোনালোক চাওক কি ধুনীয়া ভিউ বোমৰাগুৰি যি ফৰেষ্ট এৰিয়াত আছোঁ বৰ্তমান আৰু পিছফালে জীয়াবৰ নদী আৰু মোৰ লগত আছে আহিয়ে কেনেকুৱা লাগি আছে বহুত ভাল লাগিছে সঁচা যে আজি আমি ইয়াত আহিব পাইছোঁ ফৰেষ্টৰ কেম্পৰ ওচৰত আহিব পাইছোঁ হয় বহুত ভাল লাগিছে হয় আৰু পিছফালে আমাৰ বোমাটো আছে ইয়াত সেই বোমাটো চাওক সেয়া চাওক আপোনালোকে সেয়া চাওক ইয়াত যাব নোৱাৰিম পিছত যাম তো এতিয়া মানা আছে ভয় লাগে নাজানো কি হৈ যায় কি ওলাই যায় তাৰ এই সম্পূৰ্ণ ভিউ চাওক কি ধুনীয়া দেখা যায় আৰু বহুত ভাল লাগে বালিৰ চৰ তো আজিৰ এই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে বহুত ভাল লাগিব বুলি আশা ৰাখিলোঁ তো যদি মোৰ চেনেলত নতুন আহি থাকে সম্পূৰ্ণ এটা লাইক কৰি দিব কমেণ্ট এটা কৰি দিব আৰু যদি মোৰ নতুন ছাবস্ক্ৰাইব হৈ থাকে মোক ছাপোৰ্ট কৰি যাব ধন্যবাদ জয় অসম।